নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিদিশা দুৱৰা। মই তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ এগৰাকী প্ৰাক্তন ছাত্ৰী। মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি আলোচনা কৰিম এটি কবিতা। নামটো হৈছে দৃষ্টান্তৰ। কবিতাটো লিখিছে হৰকৃষ্ণ ডেকা। কবিতাটো পঢ়াৰ আগতে আহাচোন আমি কবিজনৰ বিষয়ে কিছু কথা জানি লওঁ। হৰকৃষ্ণ ডেকাৰ জন্ম হৈছিল 1943 চনত। অসমীয়া সাহিত্যলৈ তেওঁৰ অনেক অৱদান আছে। তেওঁ দ্য চেণ্টিনেল কাকত আৰু গৰিয়সী আলোচনীৰ সম্পাদক আছিল। তেওঁৰ কবিতা পুথিসমূহ হৈছে ৰাতিৰ শোভাযাত্ৰা, আন এজন, চিজকেৰ আদি। গল্প আৰু কল্প, মধুসূদনৰ দলং, বন্দীয়াৰ, মৃত্যুদণ্ড আদি হৈছে তেওঁৰ দ্বাৰা ৰচিত প্ৰধান গল্প পুথি। ডেকাৰ একমাত্ৰ উপন্যাস হৈছে আগন্তুক। তেওঁ অমূল্য সৃষ্টিৰাজিৰ বাবে তেওঁ বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃতও হৈছে। 1987 চনত তেওঁ সাহিত্য একাডেমী বঁটা, 1996 চনত কথা বঁটা আৰু 2010 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। এতিয়া আমি কবিতাটোৰ বিষয়ে পঢ়োঁ আহা। কবিতাটোৰ নাম হৈছে দৃষ্টান্তৰ। তোমালোকে হয়তো সন্ধি পঢ়িছা। সন্ধিত আমি দুটা কিছুমান শব্দ যোগ হৈ থাকে, হয় নাই? এতিয়া যদি আমি দৃষ্টান্ত শব্দটোৰ সন্ধি ভাঙো তেতিয়া কি হ'ব? দৃশ্য যোগ অন্তৰ। দৃশ্য মানেতো তোমালোকে গম পাইছাই, ছবি বা চিনেৰিঅ', হয় নাই? আৰু অন্তৰ মানে হৈছে পাৰ্থক্য বা ডিফাৰেঞ্চ। অৰ্থাৎ দৃষ্টান্ত শব্দটোৱে কি বুজাইছে? যে আমাৰ চাৰিওকাষে থকা প্ৰকৃতি পৰিৱেশ তথা মানৱ সমাজৰ সময়ৰ লগত যে পৰিৱৰ্তন হয় নাই? সেই কথাটোকে কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিব বিচাৰিছে। কবিতাটোত কবিয়ে 25 বছৰ আগৰ আৰু 25 বছৰ পিছৰ দুখন ঠাই দুটা দৃশ্য বৰ্ণনা কৰিছে, যে কেনেকৈ সময়ৰ লগত ঠাই সলনি হয় নাই? লগতে সময়ৰ লগত কি পৰিৱৰ্তন হয়? মানুহৰ মনৰো পৰিৱৰ্তন হয়। এতিয়া আহাচোন কবিতাটো আমি পঢ়োঁ। দৃষ্টান্তৰ, কবি হৰকৃষ্ণ ডেকা। 25 বছৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ। আলিকেকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। এতিয়া কবিয়ে কি লিখিছে যে 25 বছৰ আগতে তেওঁ সেই যোনডোখৰ ঠাইৰ কথা বৰ্ণনা কৰিছে, সেই ঠাইত এজন মানুহক লগ পাইছিলে, হয়নে? আৰু সেই যোনটো আলিত লগ পাইছিলে, সেই আলিটো কি আছিলে? কেঁচা আছিলে। সেই আলিটো পকা হোৱা নাছিলে, মানে কি আগৰটোৱে 25 বছৰৰ আগত, হয় নাই? সেই আলিটো কেঁচা আছিলে। আৰু সময়টো কেনেকুৱা সময়ত লগ পাইছিলে? তেওঁ গধূলি সময়ত এজন মানুহক লগ পাইছিলে। তাৰপাছত কি লিখিছে? তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। সেই মানুহজনে নিজৰ ঘৰৰ পদূলি মুখতে মানে সেই নিজৰ ঘৰলৈ সোমাই যোৱা বাটটো বিচাৰি ফুৰিছিলে দেই। এটা পজা ঘৰ, আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। এতিয়া তেওঁ সেই ব্যক্তিজনৰ ঘৰ আৰু সেই ঘৰৰ আশে পাশে থকা পৰিৱেশটো বৰ্ণনা কৰিছে। কি লিখিছে? যে এটা পজা ঘৰ, সেই ব্যক্তিজনৰ ঘৰটো আছিল এটা পজা ঘৰ, কিন্তু বাঁহ খেৰে বনোৱা এটা পজা ঘৰ। আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল। আৰু আকাশ ধিয়াই মানে কি? কাকিনী তামোলবোৰ বৰ ওখ হয়, আৰু সেইকাৰণে এনেকুৱা লাগে যেন কাকিনী তামোলখিনি গৈ যেন এতিয়া আকাশ চুবগৈ। আৰু কি লিখিছে? ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। এতিয়া আগলি বাঁহবোৰৰ আগবোৰ এনেকৈ আছে, হাউলি থাকে, হয় নাই? এনেকুৱা লাগে যেন সেই আগলি বাঁহৰ আগবিলাকে আমাক হাউলিলৈ নমস্কাৰ কৰি আছে যেন মূৰ দুৱাই। তাৰপাছত লিখিছে, পুনৰ্জনৰ লণ্ঠনৰ পোহৰতো কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। এতিয়া কুকুৰীকণা মানে কি? তোমালোকেতো গম পাইছাই, হয়তো বিজ্ঞানত পঢ়িছা, হয় নাই? যে ভিটামিন চিৰ অভাৱত কুকুৰীকণাৰ ৰোগ হয়। এতিয়া সেই মানুহজন যোনজনক কবিয়ে লগ পাইছিলে 25 বছৰৰ আগতে, তেওঁ কুকুৰীকণা আছিলে। কুকুৰীকণা হ'লে কি? আন্ধাৰত নেদেখে, আৰু সেইকাৰণে তেওঁ পূৰ্ণজোন মানে কি? পূৰ্ণিমাৰ জোনতো তেওঁ কুকুৰীকণা হোৱাৰ কাৰণে তেওঁ নিজৰ ঘৰৰ পদূলিটোৱে বিচাৰি পোৱা নাছিলে। ওচৰত সহায় সাৰথিও কেউ নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছোঁ এই প্ৰজাতিত। কৈছে ওচৰত সহায় সাৰথি কোনো নাছিল। 25 বছৰ আগতে, হয় নাই? তেতিয়া গধূলি হ'লে কি হয়? সন্ধিয়া হ'লে মানুহবিলাকে নিজৰ ঘৰে সোমাই যায়, নিজৰ ঘৰত সোমাই নিজৰ কামবিলাক কৰি ভাত খাই শুই যায়, হয় নাই? আৰু সেইকাৰণে তেওঁৰ ওচৰত কোনো নাছিলে। ঠিক সেই সময়তে কবি তেওঁৰ ওচৰতে পাৰ হৈ গৈছিলে, আৰু সেইকাৰণে তেওঁ হাতত ধৰি কিনি মানুহজনক আগুৱাই দিছিলে। তেতিয়া তেওঁ কৈছিলে যে তেওঁ পজা ঘৰটোতে বৰ শান্তিত আছে। তেওঁ এই মানুহজনৰ কথাই এইটো কথাকে বুজায়, হয় নাই? যে সুখী হ'বলৈ অনেক টকা পইচা বা অট্টালিকা সেয়াৰ একো প্ৰয়োজন নাই। কি প্ৰয়োজন? সুখী হ'বলৈ নিজৰ মনৰ শান্তি লাগিব। নিজৰ মনৰ শান্তি হ'লে মানুহ সুখী হ'ব পাৰে। এতিয়া এইখিনিত কবিয়ে 25 বছৰ আগৰ এটা দৃশ্যৰ কথা ক'লে, হা। পিছৰখিনিত আমি কি পাম? কবিয়ে বৰ্তমান সময়ত কেনেকুৱা হৈছে সেইটো কথা এতিয়া কবিয়ে বৰ্ণনা কৰিব। তেওঁ লিখিছে, আজি এই ঠাইতে লগ পালোঁ আৰু এজনক।
আজি মানে কি বৰ্তমান সময়ত এতিয়া তেওঁ 25 বছৰ আগৰ কথাখিনি ক'লে হয় নাই এতিয়া তেওঁ আকৌ সেই একে ঠাইতে 25 বছৰৰ পিছত আৰু এজন ব্যক্তিক লগ পালে বৃদ্ধ নৃত্য দেহ বয়সৰ চিন নোহোৱা হলে মুখৰ 25 বছৰ আগৰ হাইলা হাস এতিয়া কি কৈছে আজি লগ পোৱা মানুহজন কি আছিল বৃদ্ধ আছিল নৃত্য দেহ মানে তেওঁ সেই বৃদ্ধ হৈ গল তেওঁ বুঢ়া হৈ গল হয় নাই আৰু যে আমাৰ ককা আইতা হতৰ বুঢ়া হলে কি হৈ যায় হাউলি যায় কুজা হৈ যায় হয় নাই সেইকাৰণে বৃদ্ধ হোৱাৰ কাৰণে তেওঁ সেই পিঠিটো কুজা হৈ গৈছিলে বয়সৰ আৰু আমাৰ যে ককা আইতাহত বুঢ়া হৈ গলে সালবিলাক হুটৰা হুটুৰ হৈ যায় হয় নাই এতিয়া তেওঁ কৈছে যদি সেই তেওঁৰ সালবিলাক হুটৰা হুটুৰ নহলতে তেনেহলে সেই 25 বছৰ আগত যে লগ পাইছিলে সেই মানুহজনৰ নিচিনা একদম একে দেখিবলৈ হলহেঁতেন দেই তাৰপিছত কি কৈছে হাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা এটাতকৈ আনটোৰ ৰূপ চৰা এতিয়া কি হল আগৰ যোনজন লগ পাইছিলে তেওঁ পজা আছিলে হয় নাই আৰু এতিয়া কি কৈছে এতিয়া যোনজন বৃদ্ধ ৰৈ আছিলে তেওঁ কিহৰ সন্মুখত ৰৈছে তেওঁ এটা হাতমহলীয়া এটা ঘৰৰ বাহিৰত ৰৈ আছে তেওঁ এটা হাতমহলীয়া অট্টালিকাৰ বাহিৰত ৰৈ আছিলে আৰু যেনেকৈ আগৰ মানুহজনৰ তেওঁ ঘৰৰ ওচৰে পাজৰে কি আছিলে কাকিনী তামোল আছিলে আগলি বাঁহ আছিলে হয় নাই কিন্তু এওঁ ঘৰৰ ওচৰে পাজৰে কি আছে আৰু অট্টালিকা আৰু বেলেগ বেলেগ ডাঙৰ ডাঙৰ ঘৰ আছে এটাতকৈ আনটোৰ ৰূপ চৰা মানে কি ইটোতকৈ সিটো ধুনীয়া মানে আৰু সেই মানে কি বুজাইছে যে মানুহখিনি হয়তো বহুত চহকী বহুত টকা পইচা থকা মানুহ সেইকাৰণে ইমান ডাঙৰ ডাঙৰ ঘৰ বনাব পাৰিছে হয় নাই মানে ইটোতকৈ সিটো ধুনীয়া তুমি ইটোৱে চাবা নে সিটোৱে চাবা মানে ইটোতকৈ সিটো ধুনীয়া তাৰ পাছতে কি লিখিছে তেওঁ সন্ধ্যা বগাৰ পাছতো বহুত মানুহ বিয়পি দি ফুৰিছিল সন্ধ্যা বগাৰ পাছতো বহুত মানুহ পিয়াপি দি ফুৰিছিল এতিয়া আমি যে আগৰ অংশডোখৰত কি পালো যে সন্ধ্যা হোৱাৰ কাৰণে ওচৰত তেওঁ সহায় কৰিবলৈ কেউ নাছিল কোনো নাছিলে হয় নাই কুকুৰ কৰি মানুহজনক সহায় কৰিবলৈ কিন্তু ইয়াত কি হ'ল সন্ধ্যা হৈ গ'ল সন্ধ্যা হোৱাৰ পাছতো এতিয়া মানে সন্ধ্যা হৈ যোৱাৰ পাছতো তেওঁ বহুত মানুহ ৰাস্তাতে অহা যোৱা কৰি আছিলে তাৰপাছত লিখিছে চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে হে অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত তাৰপিছত তেওঁ অচিনাকি দেখি সুধিলে কবি সুধিলে হে অচিনাকি মানুহজন তোমাক কি লাগে ইয়াত তাৰ পাছতে সুধিলে ভাড়াঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই জখৰ পোৱালিহঁতে কোনে কাক চায় এতিয়া সেই বৃদ্ধ মানুহজনে সুধিলে তেওঁ কবি যে তুমি ইয়াত কি বিচাৰি আহিছা ভাড়াঘৰ বিচাৰি আহিছা নেকি বুলি সুধিলে তেওঁ ভাড়াঘৰ ক'ত পাবানো ইয়াত কৈছে আৰু পালেও কি শান্তিত থাকিবা মানে কি এইবোৰ অট্টালিকা যদিও মানুহে ইয়াত থাকি শান্তি নাপায় যেনেকৈ আগত যে মানুহজনে কৈছিলে পজা ঘৰটোতে তেওঁ বহুত শান্তিত আছে হয় নাই কিন্তু ইয়াত অট্টালিকাৰ মাজত ইমান ডাঙৰ ঠিক চহৰ বুলিও ক'ব পাৰি হয় নাই ইমান ডাঙৰ চহৰৰ মাজতো মানুহবিলাক শান্তিত মানে ইয়াত থাকি শান্তি নাপাবা বুলি কৈছে মৰিলেও দাহ কৰিবলৈ এজন মানুহ নাই এতিয়া কি কৈছে এনেকুৱা অট্টালিকাত থকা এই মানুহবিলাকৰ মানে কি তোমাৰ মনত শান্তি নাই তেওঁলোকৰ হয়তো সেই আত্মীয়তা নাই হয়তো মানৱীয়তা নাই এতিয়া আমি কি কৰোঁ আমি নিজৰ ঘৰৰ মানুহখিনিক সহায় কৰোঁ হয় নাই কিবা বিপদ আপদ হ'লে ওচৰ চুবুৰীয়াকো সহায় কৰোঁ হয় নাই এতিয়া কিন্তু তাত মানে কোনেও কাকো সহায় নকৰে কোনো হয়তো কাৰো মাজত মিলা প্ৰীতি নাই মৰম চেনেহ নাই সেইকাৰণে কৈছে যে হয়তো আৰু তাৰ এনেকুৱা হৈছে যে নিজৰ সন্তানৰ নিজৰ মাক দেউতাকক চাবলৈ সময় নাই সকলো নিজৰ লাইফত সকলো নিজৰ জীৱন যাপনত ব্যস্ত হয়তো কোনোবা বাহিৰত বিদেশত আছে কোনোবাই কাম কৰি আছে সেইকাৰণে এনেকুৱা হৈছে কেতিয়াবা নিজৰ হয়তো মাক দেউতাক মৰিলেও অন্তিম সংস্কাৰ কৰে যে অন্তিম সংস্কাৰ কৰিবলৈও কোনো মানুহ এজন নাই জখৰ পোৱালিহঁতে কোনে কাক চায় এতিয়া আমাক যে আমি মানুহ বুলি কয় কেলে মানুহ বুলি কয় কাৰণ আমাৰ বুজা ক্ষমতা আছে হয় নাই আমাৰ মানৱীয়তা আছে আমি আনক সহায় কৰিব পাৰোঁ এতিয়া জখ বুলি কেলে কৈছে যে তাত থকা মানুহবিলাকৰ কি ইজনে সিজনক ভালকৈ নামাতে হয়তো ইজনৰ সিজনৰ মাজত আত্মীয়তাই নাই মৰম চেনেহে নাই হয় নাই যদি মানৱীয়তা নাথাকে মৰম চেনেহ নাথাকে বুজি ক্ষমতাটো নাথাকে তেনেহ'লে মানুহ নহ'বই হয় নাই তেওঁলোক জখ মানে কি ৰাক্ষস ফিকাছ তেনেকুৱা নিচিনা নহয় জানো তো সেইকাৰণে কৈছে জখৰ পোৱালি বুলি কৈছে তাহাঁতক জখৰ পোৱালিহঁতে কোনে কাক চায় মানে ইজনে সিজনক চাবলৈ সময় নাই সকলো নিজৰ হেৰিয়াত ব্যস্ত সকলো নিজৰ জীৱনত ব্যস্ত সকলো কি হৈছে আত্মকেন্দ্ৰিক হৈ পৰিছে সেলফিছ স্বাৰ্থপৰ হৈ পৰা নিচিনা হৈছে তাৰপিছত তেওঁ লিখিছে এই বুলি কৈ হাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ বৰ অশান্তিৰে উভতি আহিলোঁ তাৰপিছত এই বুলি কৈ সেই বুঢ়া ব্যক্তিজন ক'লে সোমাই গ'ল সেই হাতমহলীয়া ঘৰটোৰ ভিতৰত সোমাই গ'ল তাৰমানে সেই হাতমহলীয়া ঘৰটোত বুঢ়াজন থাকে হয় নাই বুঢ়া মানুহজন কিন্তু তেওঁ সেই ইমান ডাঙৰ এটা অট্টালিকাত থাকিও তেওঁ কিন্তু সুখত থাকিব পৰা নাই কাৰণ তেওঁৰ মনত শান্তি পোৱা নাই হয় নাই তেওঁৰ মনত শান্তি নাই হয়তো তেওঁৰ নিজৰ ল'ৰা ছোৱালী তেওঁৰ নিজৰ নাতিপুতিৰ লগত হয়তো সময় অতিবাহিত কৰিব পৰা নাই তেওঁ নিজৰ ল'ৰা ছোৱালী বা নাতিপুতি থাকিলেও হয়তো সেই তেওঁলোকৰ সময় নাই বৃদ্ধ মানুহজনৰ লগত সময় অতিবাহিত কৰিবলৈ হয় নাই সেইকাৰণে তেওঁ
শান্তি নাই। এতিয়া কি দেখিলোঁ যে আগৰ 25 বছৰ আগত সেই মানুহজনে তেওঁ সেই কেঁচা ৰাস্তা বা তেওঁ পজাঘৰটোত থাকিয়ে কিমান শান্তিত আছিল, হয় নাই? কিন্তু এতিয়া এই যে তেওঁৰ ইমান অট্টালিকা, সাতমহলীয়া এটা অট্টালিকা, আশে পাশে পূৰা ডাঙৰ ডাঙৰ অট্টালিকা আছে, ইটোতকৈ সিটো ধুনীয়া, কিন্তু তাত থাকিও তেওঁ শান্তি পোৱা নাই। এতিয়া দৃশ্যান্তৰ কবিয়ে সেই তেওঁৰ কবিতাটোৰ নামটো কবিতাত তেওঁ যেনেকৈ লিখিছে বৰ ধুনীয়াকৈ তেওঁ সেইটো উদাহৰণটো তেওঁ ফুটাই তুলিব পাৰিছে। কাৰণ তেওঁ আমি কৈছোঁ দৃশ্য মানে কি, ছবি অন্তৰ মানে পাৰ্থক্য, হয় নাই? তেওঁ দুখন ছবিৰ দুটা বেলেগ বেলেগ ৰূপ দেখাইছে। এখন ছবিত কেনেকুৱা এটা সুখী জীৱন যাপন আৰু আনটোত কেনেকুৱা এটা অশান্তি। সেইকাৰণে 25 বছৰৰ আগৰ এখন ছবি আৰু 25 বছৰৰ পাছৰ এখন ছবি, দুয়োখন ছবিৰ মাজত এটা বৃহৎ এটা আকাশ পাতাল পাৰ্থক্য আছে, হয়নে? এইদৰে কবিয়ে কবিতাটোত অতি সুন্দৰকৈ সেই কথাটো ৰূপায়ণ কৰিছে। তেওঁ মানে আমাৰ সমাজ জীৱনৰ মানুহৰ কেনেকৈ সমাজ জীৱন যাপন কৰে, হয় নাই? সেয়া যে সময়ৰ লগত তোমাৰ সময়ৰ লগত সলনি হয় নাই? আৰু মানে তেওঁ সেই চহৰীয়া এতিয়া যোনটো অট্টালিকাবোৰ ক'ত চহৰত থাকে, হয় টাউনত থাকে, সেই নগৰীয়া জীৱনত যে কেনেকৈ মানুহ মানে কি মানুহ এনেকুৱা হয় নহয় যে বহুত ভিৰৰ মাজত থাকিও যেন তেওঁ অকলশৰীয়া, হয় নাই? এতিয়া চাৰিওফালে এতিয়া গোটেই ৰাস্তাত মানুহ ঘূৰি ফুৰিছে, কিন্তু বৃদ্ধজন তথাপিও অকলশৰীয়া, হয় নাই? তেওঁৰ ওচৰত কোনো নাই। সেয়া যে কি কৰিছে যে কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগৰে তেওঁ উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতাৰ অপ্ৰাপ্তি। দেখিলা, অপ্ৰাপ্তি মানে কি? তেওঁ শান্তিত নাই, হয় নাই? বৃদ্ধজন পিছত যোনজন এতিয়াৰ বৃদ্ধজন, আৰু তেওঁ জীৱনৰ শূন্যতা হৈছে, হয় নাই? এই যে তোমাৰ এই দুখন ছবিৰ এই পাৰ্থক্যটো কবিজনে দৃশ্যান্তৰ কবি হৰেকৃষ্ণ ডেকাই দৃশ্যান্ত কবিতাটোৰ জৰিয়তে বৰ ধুনীয়াকৈ প্ৰতিফলিত কৰিছে, হয়নে? ভাইটি ভণ্টিসকল, তোমালোকে বুজি পালানে বাৰু কবিতাটো? তোমালোকে বুজি পালা বুলি আশা কৰিছোঁ। ধন্যবাদ, আকৌ লগ পাম।